বিপদৰ বন্ধু জুবিন গাৰ্গ। জুবিন গাৰ্গক বেয়া পাব পাৰি, জুবিন গাৰ্গক সমালোচনা কৰিব পাৰি, জুবিন গাৰ্গক দোষী সজাব পাৰি, কিন্তু জুবিন গাৰ্গৰ মানৱদৰদী পদক্ষেপক কেনেকৈ অস্বীকাৰ কৰিব? জুবিন গাৰ্গ কেৱল এক নাম নহয়। জুবিন গাৰ্গৰ উপস্থিতিয়ে বহুজনৰ বাবে এক হৈ পৰিছে সাহস। সংগীত শিল্পী বিমান বৰুৱা গুৰুতৰভাৱে অসুস্থ। সাংস্কৃতিক জগতখনক বহু অৱদান আগবঢ়াইছে সংগীত পৰিচালক বিমান বৰুৱাই। বহু কণ্ঠশিল্পী জনপ্ৰিয় হোৱাৰ আঁৰত আছে সংগীত পৰিচালক বিমান বৰুৱা। কিন্তু বিপদৰ বন্ধুহে যেন আচল বন্ধু। সেইজন বিমান বৰুৱা এতিয়া হাস্পতালৰ বিচনাত চিকিৎসাধীন অৱস্থাত আছে। কিন্তু সেইসকলে কিমান বাৰু মনত ৰাখিছে বিমান বৰুৱাক? কিমানে বাৰু বিমান বৰুৱাৰ বিপদৰ সময়ত খবৰ লৈছে? কিন্তু আনে লগ বা নলগ বিমান বৰুৱাৰ অসুস্থতাৰ সময়ত থিয় দিলে জুবিন গাৰ্গে। দুৰ্ঘটনাত পতিত হৈ সংগীত পৰিচালক বিমান বৰুৱাই বাওঁ ভৰি আৰু মূৰত আঘাতপ্ৰাপ্ত হৈছিল। লগে লগে তেওঁক ভৰ্তি কৰোৱা হয় গুৱাহাটীৰ আইজাক হস্পিটেলত। পিছত উন্নত চিকিৎসাৰ বাবে তেওঁক ৰেফাৰ কৰা হয় খানাপাৰাৰ হেল্থ চিটি হস্পিটেললৈ। কিন্তু চিকিৎসাৰ বাবে পুনৰ হাস্পতাল কৰ্তৃপক্ষই পুনৰবাৰ পঠিয়াই দিয়ে তেওঁক আইজাক হস্পিটেললৈ। উপায়বিহীন অৱস্থাত বিমান বৰুৱাৰ কাষত থিয় দিয়ে জুবিন গাৰ্গে। অৱশেষত জুবিন গাৰ্গৰ প্ৰত্যক্ষদৰ্শতাত 7 দিনলৈকে বিমান বৰুৱাক চোৱা চিতাৰ দায়িত্ব লয় চিকিৎসালয় কৰ্তৃপক্ষই। বৰ্তমান সুস্থ হৈ উঠিছে সংগীত পৰিচালক বিমান বৰুৱা। আমাৰ চেনেলৰ তৰফৰ পৰা বিমান বৰুৱা দেৱৰ আশু আৰোগ্য কামনা কৰিলোঁ।